কলিয়াবৰৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ স্কটলেণ্ডৰ জে.এছ. লৰ্ণীয়ে আগবঢ়োৱা ভূমি আৰু গৃহৰে প্ৰতিষ্ঠা হোৱা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাৰ নেতৃত্বত কোভিড মহামাৰীৰ সময়ত সকলো কাকততে প্ৰকাশিত কোভিড খবৰসমূহ একত্ৰিত কৰি পুস্তক আকাৰে সাজি উলিয়ায়। সকলো কোভিড খবৰৰ পেপাৰ কাটিং কৰি কিতাপ আকাৰত প্ৰস্তুত কৰি উলিয়ায় আৰু যিসমূহ খবৰ সংৰক্ষণ নকৰা হয় সেইসমূহ কালৰ গ্ৰাসত হেৰাই যায়। এতিয়া এই কোভিড পুস্তককেইখন বিদ্যালয়খনৰ পুথিভঁৰালত উপলব্ধ। এক প্ৰকাৰ সেই দুৰ্ভিক্ষ মহামাৰীৰ প্ৰতিটো ক্ষণ সংৰক্ষিত কৰিলে এই পুস্তকৰ জৰিয়তে। মন্ত্ৰী কেশৱ মহন্তই গুণোৎসৱৰ অংশ হিচাপে উক্ত বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে এই পুথিভঁৰালত গৈ কোভিড পুস্তককেইখন চাই আপ্লুত হৈ পৰে। লগতে ৰাজ্য চৰকাৰে সেই সময়ত প্ৰকাশ কৰা কোভিড পুস্তিকাখনো এই বিদ্যালয়লৈ প্ৰেৰণ কৰিম বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত কোভিডৰ সময়ত প্ৰকাশ পোৱা সকলো বাতৰি তেখেতসকলে সংৰক্ষণ কৰিছে আৰু সেইখিনি কিতাপ আকাৰে বান্ধি ৰাখিছে যাতে ভৱিষ্যত প্ৰজন্মই ইয়াক যিকোনো সময়ত প্ৰত্যক্ষ কৰিবলৈ সুবিধা পায়। মই নিজেও চালোঁ তেখেতসকলে কোৱাৰ কাৰণে, আৰু ময়ো আচলতে সংগ্ৰহ কৰি ৰাখিছোঁ। আৰু কোভিডৰ ওপৰত আমি এখন ইতিমধ্যে কিতাপ উলিয়াইছোঁ। মই স্বাস্থ্য বিভাগত থকাৰ সময়তে এই কিতাপখন মই মানে তথ্য সম্বলিত এইখন মই ইয়ালৈ পঠাই দিম।